নাইট্ৰজেনেশ্যন প্ৰক্ৰিয়া বুলি কোৱা হয়। ৰন্ধন তেলে ব্ৰমাইন পানীৰ ৰং ৰঙা কৰে। বিউটানে কি শৃংখল দেখুৱায়? বিউটানে সদায় মুক্ত শৃংখল দেখুৱায়। পিছৰ প্ৰশ্নটো চোৱা, সংপৃক্ত হাইড্ৰকাৰ্বনত থকা বান্ধনীবোৰ হৈছে কেৱল এক বান্ধনী। সংপৃক্ত হাইড্ৰকাৰ্বনত এক বান্ধনী পোৱা যায়। এলকিনবোৰ সাধাৰণ আণৱিক সংকেত। এলকিনবোৰৰ সাধাৰণ আণৱিক সংকেত হ'ল CnH2n। সমগণীয় শ্ৰেণী এটাৰ প্ৰতিটো অনুক্ৰমীয় যৌগ ইয়াৰ সন্নিহিত যৌগ এটাৰ পৰা কি হয়? C2 মূলক হয়। মিথেনৰ C2H বান্ধনীবোৰ দিশাভিমুখী হৈ থাকে এক চতুৰ্ফলকৰ কাৰণে। কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2,4। এলকেনে অংশগ্ৰহণ কৰা বিক্ৰিয়াটো হৈছে প্ৰতিস্থাপন বিক্ৰিয়া। এলকেনে সদায় প্ৰতিস্থাপন বিক্ৰিয়াত অংশগ্ৰহণ কৰে। পিছৰ কুৱেশ্যনটো হৈছে ইথেন C2H6 ইথেনৰ অণু এটাত কেইটা সহযোজী বান্ধনী পোৱা যায়? ইথেনৰ অণু এটাত 7টা সহযোজী বান্ধনী পোৱা যায়। বন্ধ শৃংখল দেখুৱায়। তলৰ কোনটোৱে বন্ধ শৃংখল দেখুৱায়? চাইক্লোহেক্সেনে বন্ধ শৃংখল দেখুৱায়। জৈৱ যৌগবোৰ বান্ধ খাই থকা বলবিধ হ'ল অপশ্যন নম্বৰ চি, ভান ডাৰ ৱাল। লেপথেলিনৰ গলনাংক কিমান? লেপথেলিনৰ গলনাংক হ'ল 353 কেলভিন। আৰু বেঞ্জিনৰ উতলাংক কিমান? বেঞ্জিনৰ উতলাংক হ'ল 353 কেলভিন। জৈৱ যৌগবোৰক উত্তপ্ত কৰিলে কেনে পৰিৱৰ্তন হয়? কম আণৱিক ভৰৰ সৃষ্টি হয়। কাৰ্বনৰ যৌগৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ? কাৰ্বনৰ বাবে তলৰ কোনটি যুক্তি শুদ্ধ হ'ব?